বজাইছে ডমৰু বজাইছে ও হৰি ভিক্ষানো মাগিছাকি ভিক্ষাময় মাগালৈ হে মগন্ত ৰাজা মাগিছো তোমাৰজি কিছু তোমাৰজি। নিশ্চয়কৈ টিহুৰ মাখিবাহাৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক। তেওঁ দুচকুৰে নেদেখে, কিন্তু তেওঁৰ কণ্ঠ শুনিলে আপুনিও আপ্লুত হ'ব, কিয়নো বজাৰে সমাৰে তেওঁ গীত গাই জীৱন নিৰ্বাহ কৰি আহিছে আৰু জন্মৰে পৰা তেওঁ দুচকুৰে নেদেখে, কিন্তু গানেৰে সংগীতেৰে তেওঁ পৃথিৱীখন চাব খোজে আৰু সেই হেঁপাহেৰে তেওঁ এটাৰ পাছত আনটো গীত গাই আহিছে। মোৰ লগত আছে চন্দন বৈশ্য নামৰ এইগৰাকী বিশেষভাৱে সক্ষম যুৱক। যে চন্দন, পোনে পোনে মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে, কি কথা কি ক'ব? মোৰ ঘৰত মা দেউতা আছে, মোৰ ফেমিলি আছে। আপুনি কেতিয়াৰ পৰা দুচকুৰে নেদেখে? মই জন্মৰ পৰা নেদেখোঁ। আৰু এতিয়া আপুনি বজাৰে সমাৰে গীত গায়? হয়। যদি এতিয়া আপোনাৰ পৰা গীত আমি পোনে পোনে শুনিব পাৰোঁ? হয়। নকবা নকবা মোক অন্ধ বুলি, নকবা নকবা বিকলাংগ তুমি, নকবা নকবা মোক অন্ধ বুলি, নকবা নকবা বিকলাংগ তুমি, হওঁ বুলি মই হোৱা নাই কোনো জনমৰ কিবা ভুলৰ বাবে, শাস্তি বিহিলে বিধাতাই, আই ঐ শাস্তি বিহিলে বিধাতাই, নকবা নকবা মোক অন্ধ বুলি, নকবা নকবা বিকলাংগ তুমি, আই কোনে দেখো বোপাই কোনে দেখো, নেদেখো পজা ঠাই, জোন বেলি তৰা চাই পৰাণ জোৰাবলৈ, হেঁপাহ মোৰো জানো নাই, আই ঐ শাস্তি বিহিলে বিধাতাই, নকবা নকবা মোক অন্ধ বুলি, নকবা নকবা বিকলাংগ তুমি। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে আপোনাক সুধিছোঁ যে আপুনি এই গীত বা সংগীত কেতিয়াৰ পৰা শিক্ষা লৈছে বা আনুষ্ঠানিক শিক্ষা লৈছে নে নিজেই শিকিছে? ছাৰ, মই মানে গীতটো নিজে নিজে শিকিছোঁ। মানে আগতে ৰেডিঅ'ত দিছিলে বা ডেকত শুনিছিলোঁ, তেনেকৈ মুখস্থ কৰি কৰি গাওঁ। কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই? নাই নাই। নিশ্চয়কৈ শুনিছে সকলো কথা, যে তেওঁ দেখি আৰু শুনি এই যি কলা তেওঁ আয়ত্ব কৰিছে। পুনৰ যদি এটি আপোনাৰ গীত আমি শুনিব পাৰোঁ। প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বোল, প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বোল, এপাহি হাঁহি এপাহি দুখ, তাৰে সজাও তোৰো মুখ, প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, ও জীৱন তুমি ৰহণীয়া ৰঙৰে বোল। নমস্কাৰ। আপোনাৰ কাৰ গান প্ৰিয় বা কোন আপোনাৰ কণ্ঠশিল্পীৰ গীত আপোনাৰ প্ৰিয়? মই জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতা, এই দুটাকে ভাল পাওঁ। যদি এটি জুবিন গাৰ্গৰ গীত আমি শেষত শুনিব পাৰোঁ? জুবিন গাৰ্গৰ গীত এটি গাব লৈছোঁ। বিচাৰিছোঁ মাথো এবাৰ আহি দিয়া, দিয়া দেখা জীৱনৰে শেষ নিশা, জীৱনৰে শেষ নিশা, বিচাৰিছোঁ মাথো এবাৰ আহি দিয়া, দিয়া দেখা
জীৱনৰে শেষ নিশা জীৱনৰে শেষ নিশা। নমস্কাৰ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে চন্দন বৈশ্য। আৰু ইতিমধ্যে আপোনালোকে শুনিছে যে এটাৰ পাছত আনটো গীত তেওঁ সুন্দৰকৈ গাব পাৰে, আৰু এই গীতেই হৈছে তেওঁৰ জীৱিকাৰ উপাৰ্জনৰ মূল সম্পদ। আৰু আমি দেখিবলৈ পাইছোঁ যে টিহুৰ ভিন্ন বজাৰত তেওঁ সন্ধিয়া হ'লেই এটি পৰ্টেবল ছাউণ্ড ছিষ্টেম লৈ গীত পৰিৱেশন কৰে, আৰু যিখিনি ৰাইজে তেওঁক দিয়ে সেইখিনিৰে তেওঁ জীৱন নিৰ্বাহ কৰে। এগৰাকী বিশেষভাৱে সক্ষম কণ্ঠশিল্পীক যদি কোনো পক্ষ সহায় কৰে তেতিয়াহ'লে তেওঁৰ প্ৰতিভা আৰু যে উজ্বলি উঠিব সেয়া নিশ্চিত। নকবা ভুৱন